মই জুবিন বাবাৰ ছোৱালী কাজলী। আজি আমি আহিছোঁ ইয়াৰ চেপন তিনালিত, য'ত মানে চাহবাগ বৰুৱা ধাবাৰ ঠিক অপজিট পিছফালে। ইয়াত আজি MLA আহিব, তো MLAক লগ ধৰিবৰ বাবে আহিছোঁ। অনুৰোধ জনাম, যিহেতু মই ভিডিঅ' ব্লগত বনাই কৈ থাকোঁ যে আমাক ৰাস্তা লাগে, ৰাস্তাৰ খুবেই প্ৰয়োজন হৈ আছে। যেনেকৈ ইয়াত কেঁচা ৰাস্তা, আমাৰো তেনেকুৱাই হৈ আছে। এতিয়া বিশেষকৈ মই ওলাব পাৰিছোঁ কাৰণ ড্ৰাই ছিজন, ধূলি ছিজনটো পূৰা ধূলি খাই কাহ চৰ্দি হৈ আছোঁ। আৰু লগতে বৰষুণ ছিজনতো বহুত বেয়া হ'ব, মই ওলাবই নোৱাৰিম, তাৰ পৰা আহিবই নোৱাৰিম। তাৰ কাৰণে এটা অনুৰোধ জনাব আহিছোঁ। অকল মই বুলি নহয়, তাত থকা গোটেইখিনি ৰাইজৰ ফালৰ পৰা মই আহিছোঁ, যাতে MLAক অনুৰোধ জনাই যাব পাৰিম, যাতে ইলেকশ্যনৰ আগত মানে বনাই দিব পাৰিলে বহুত ভাল পাম। কাৰণ ইলেকশ্যনৰ পিছত এনেকুৱা হৈ যায় ন, যে কৰি নাদে। তাৰ বাবে কৈ চাম কি হয়, চাই থাকিব লাষ্টলৈকে। কি ক'ব MLA মই আপোনালোকক জনাম, গতিকে লাগি থাকক, চাই থাকক মোৰ লগত। সেইটো হৈছে আমাৰ যোগেন মহন্ত মন্ত্ৰী ডাঙৰীয়া, খোজকাঢ়ি আহিছে এতিয়া এইমাত্ৰ। আহি পালে, মই আজিহে দেখিছোঁ। হাৰৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ কাৰ্যসূচীৰ জৰিয়তে শুভাৰম্ভণি কৰিব ইতিমধ্যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যি বিষয়ববীয়া আৰু মাংগলিক অনুষ্ঠানত উপস্থিত থকা সমূহ লগে লগে আমি মাননীয় মন্ত্ৰী মহোদয়ক সকলোৱে স্বাগত সম্ভাষণেৰে আমাৰ যি মঞ্চ, এই মঞ্চলৈ সকলোৱে আদৰি আনিছে, সকলোৱে উষ্ম আদৰণি জনাইছে, আমি স্বাগতম জনাইছোঁ। আজি চৰাইদেউ জিলাৰ বাবে এক ঐতিহাসিক আৰু পবিত্ৰ দিন, অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ আৰু মহত্তম জাতীয় অনুষ্ঠান পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যি কাৰ্যালয়ৰ অতিথিশিলা আধাৰশিলা স্থাপন, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন গুৰুত্বপূৰ্ণ সভা আয়োজন কৰা হৈছে। এই সভাত খন্তেক সময়ৰ পিছতে মাননীয় মন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰি সকলো ৰাইজক তেখেতে সম্ভাষণ জ্ঞাপন কৰিব। আমি সকলোকে প্ৰেক্ষাগৃহত শৃংখলাবদ্ধভাৱে আসন গ্ৰহণ কৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই আধাৰশিলা স্থাপনৰ কাৰণে তেখেতে আগবাঢ়িছে। পুনৰ যোগেন মহন্ত ডাঙৰীয়া গ'ল আৰু বাকীখিনি মন্ত্ৰীবিলাক গ'ল। গতিকে মই ইমানখিনি ভিডিঅ' বনাম, আপোনালোকৰ ওচৰত ইমানখিনি আনিব পাৰিছোঁ। আৰু কথা হৈছে যে মই লগ ধৰিব পাৰিলোঁ, লগ ধৰি মেলি ৰাস্তাৰ বিষয়ে কৈছোঁ। অহাকালিলৈ মানুহ পঠাম বুলি কৈছে, গতিকে আহক, লাগি থাকক, লাষ্টলৈকে চাই থাকক। কাইলৈ মানুহ আহিব না নাই মই সেইখিনিও জনাই দিম। গতিকে আজিৰ বাবে ইমানখিনিতে সামৰিম, ধন্যবাদ। এই সভাৰ মাজলৈ আমি আগবাঢ়ি যাব খুজিছোঁ। এই সভাখনে আৰম্ভ হ'ব জাতীয় সংগীত পৰিৱেশনেৰে। মই সকলোকে থিয় হৈ জাতীয় সংগীত পৰিৱেশনত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ। সেইটো মিটিঙৰ অনুষ্ঠান আৰু মই এতিয়া ওলাই আহিলোঁ। ফাইনেলি মই যেনেকৈ বিচাৰিছিলোঁ ছাৰৰ লগত লগ পাবলৈ, ছাৰৰ লগত লগ পালোঁ, কথা পাতিলোঁ আৰু ৰাস্তাৰ বিষয়ে ক'লোঁ। অহাকালিলৈ মানুহ পঠাই দিম বুলি কৈছে, মানুহ আহিব। চাই ল'ম অহাকালিলৈ আহিব না নাই, কিন্তু আশা কৰিছোঁ আহিব বুলি। আৰু এতিয়া মই মোৰ ছোৱালীটো শুই আছে বাবে মই গৈছোঁ, কাৰণ সাৰ পালে দিগদাৰী হ'ব। তো সেয়াই, এতিয়া মই ভিডিঅ'টো সামৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।